চৰাশীলাক যে যোনি ভ্ৰমণ কৰিলে তাৰ আগত কি আছিলে তাৰ আগত যিটো জন্ম আছিলে আপোনাৰ মোৰ মনুষ্য শৰীৰটো তিনিবাৰহে মাত্ৰ অনলি থ্ৰী টাইম তিনিবাৰহে মনুষ্য শৰীৰটো পোৱা যায় আমি চুলুক ফাঁকি গাই দিছোঁ বাৰু সংখ্যটো ছেদ হৈ যাব জানি যাব তেতিয়া আপোনাৰ হবে তিনিবাৰ নৰজন্ম দেন্ততাংক হৰি লভুক পৰম আপোন গতি মুখে হৰিস্মৰি নিজৰ গতিটো আপুনি মই নিজেই ল'ব লাগিব শাস্ত্ৰৰ মাধ্যমেদি শাস্ত্ৰৰ মাধ্যম কৰি শাস্ত্ৰই দেখুৱাই দিয়া ফৰ্মুলাসমূহ প্ৰণালীসমূহ শাস্ত্ৰই দিয়া উদাহৰণসমূহক শাস্ত্ৰই দিয়া সিদ্ধান্তসমূহক হৃদিগত কৰি কাৰ্যকৰী দিশত আগবাঢ়ি গৈ এই মনুষ্য শৰীৰটোক পৰম ধামলৈ গতি কৰাব পৰা যিটো মাৰ্গ প্ৰশস্ত কৰিলে সেই মাৰ্গটোৱে হৈছে জীৱৰ শ্ৰেষ্ঠ মাৰ্গ যাক ভক্তি মাৰ্গ বুলি কোৱা যায় তিনিবাৰকে দি চাইছে ভগৱন্তই এবাৰো দিয়া নাই দুবাৰো দিয়া নাই তিনিবাৰ দিবই দিব এই যে আমি ক'লো 84 লাখৰ আগত যে যিটো আপুনি জন্ম এবাৰ আপোনাৰ জন্ম হৈ গ'ল সেই জন্মত আমি যিখিনি ভুল কৰিছিলোঁ সেই জন্মৰ ভুল পাপৰ পৰিণতিত আমি 84 লাখ ভ্ৰমি আহিলোঁ এই 84 লাখ ভ্ৰমোতে ভগৱন্তৰ বিশেষ কৃপা হয় এইবাৰ নেক্সট টাইম 2 ৰাউণ্ডৰ মনুষ্য শৰীৰ ধৰি ল'লোঁ আমি দ্বিতীয়বাৰৰ বাবে মনুষ্য শৰীৰ এটা পাইছোঁ কিন্তু গুৰুজনাৰ দৃষ্টিৰে চাব এইবাৰেই কিজানি এইটো লাষ্ট এইটো সন্দেহ কৰা কথা নহয় মনত ৰাখিব কথাখিনি গুৰুত্ব দিব বহুত দৰকাৰী কথা এইখিনি জনাৰ পাছত আপোনাৰ হবে বেদ পুৰাণ অন্যান্য বিষয়ৰ জ্ঞানখিনি আপোনালোকে নাজানিলেও আপোনাৰ হবৰ লোকচান নাই গুৰুজনাই ক'লে আউৰ কি মনুষ্য হইবা এৰাইটো আখ মনুষ্য শৰীৰ হেন থৰে নপাইবা হা আউৰ একেধৰণে কেইবাবাৰো কৈছে ভাগৱতত চাব মনুষ্য শৰীৰটো এইবাৰ কিজানি লাষ্ট আমাৰ কাৰণ গুৰুজনাই সিদ্ধান্ত দিছে ভাগৱতৰ মাধ্যমেদি ব্যাসদেৱে আমি আগলৈ যাওঁ চাব এতিয়া এই যে 84 লাখ যোনি অতিক্ৰমী আকৌ পুনৰ এটা মনুষ্য শৰীৰ আপুনি পালে এইবাৰ আপুনি আপোনাৰ মোৰ দ্বিতীয়বাৰ জন্ম বুলি যদি ধৰি লওঁ আমি ধৰি ল'লোঁ দ্বিতীয়বাৰ তেতিয়া আপুনি মই ইয়াৰ পূৰ্বে যিবিলাক কৰ্ম আচৰণ কৰিছিলোঁ মনত ৰাখিব কথাটো জীৱৰ কৰ্মফলবিলাক কেতিয়াও শূন্য হৈ নাযায় ভাগৱত শুনিলেও আপোনাৰ শূন্য নহয় পাপ আৰু পুণ্যৰ দুটা টোপোলা লৈ আমি ইয়াৰ পৰা যাম আৰু পাপ পুণ্যৰ দুটা টোপোলা লৈ আমি বৈকুণ্ঠৰ পৰা প্ৰত্যাৱৰ্তন কৰি এই অসমলৈ নিগিৰিটিঙলৈ আহিছোঁ গোলাঘাটৰ নেগেৰিটিং নামৰ ঠাইডোখৰলৈ আমি দুটা টোপোলা লৈ মনুষ্য শৰীৰ এটা লৈ আহিছোঁ বিৰাট দামী মনুষ্য শৰীৰ এইটো লেটি পেটি মনুষ্য শৰীৰ নহয় সেইটো কাৰণে আপুনি মই সাৱধান হ'ব লাগিব কেনিবাকে ভৰি পিছলি খাই যদি যায় আৰু ভাগৱতৰ নিৰ্দেশবিলাকক নামানি যদি আপুনি বেদৰ বিহিত বেদে নিষেধাজ্ঞা কৰা নিষেধ কৰা যদি কৰ্ম কোনোবাই কৰিব চেষ্টা কৰে তেতিয়াহ'লে জানিব কি জানিব লাগে আমি অমনুষ্য শৰীৰ পায়া হৰি নভজিলা অৱশ্যে হৈ বাহা ভাই তৰু তীৰ্ণ শিলা শিলটো হৈ পুলৰ তলত পৰি থাকিবলৈ নৈৰ দাঁতিত পৰি থাকিবলৈ বেছি সময় নালাগে লাগিব নেকি বেছি সময় নালাগে শাস্ত্ৰই সিদ্ধান্ত দিছে এইটো জেনেৰেল মানুহে মাহলি গোৱালাই নাথে বৰাই শইকীয়াই তাঁতিয়াই সিদ্ধান্ত দিয়া সিদ্ধান্ত নহয় এইবিলাক সিদ্ধান্ত বৈকুণ্ঠৰ নিগম পুৰাণৰ সূৰ্য শাস্ত্ৰৰ সিদ্ধান্ত সেইটো কাৰণে আমি ভয় কৰিব লাগে আমি ডন কেয়াৰ হৈ থাকিলে নহ'ব নহয় ডন কেয়াৰ হৈ থাকি আপুনি পাৰ পাব নেকি আপুনি মই পাৰ পাম নেকি শাস্ত্ৰৰ আগত ডন কেয়াৰ হৈ আপুনি আমি কিবা পাৰ পাম বুলি ভাবোঁ নেকি কেতিয়াবা ভাবিব পাৰোঁ নেকি আমি কেতিয়াও নোৱাৰোঁ এই ভুল কোনেও যাতে জগতৰ নকৰক মই কোটিবাৰ সেৱা ধৰিছোঁ কেলে সেৱা ধৰিছোঁ জানেনে এই 84 নৰকৰ পৰা উদ্ধাৰ কৰি আনি বৈকুণ্ঠৰ ভগৱন্তই আমাক এটা কৃপা কৰিহে নৰশৰীৰটো দিলে যধে মধে মন গ'লেই নৰশৰীৰটো পাই নাযায় বেংকৰ ফিক্স ডিপজিট আছে যেতিয়া তাৰ পৰা আহিব নিবৰ কাৰণে মই নাযাওঁ বুলি কৈ ডাইৰেক্ট 8 লাখ 10 লাখ টকা গুগল পে' কৰি দিম জমদূতক দি দিম ঘোষটো মোক আৰু কিছুমান দিনৰ কাৰণে টকা ঘটিবৰ কাৰণে আৰু কেইটামান সময় মোক দিবনে কাগজৰ পইচাকেইটাই দিবনে গতি কাগজৰ পইচাকেইটাই লৈ জমদূতক দিব পাৰিবনে ঘোষটো কোনো সম্ভৱ নাই ইয়াত সম্ভৱ এটাই আছে কেৱল কৃষ্ণৰ চৰণৰ মাধ্যমেদিহে জীৱই উত্তৰণ হোৱাৰ সম্ভৱ আছে তাতকৈ আৰু দ্বিতীয় নেক্সট বিকল্প নাই আৰু মনত ৰাখিব দৰকাৰী কথা
জগতৰ কল্যাণৰ কাৰণে আমি প্ৰকাশ কৰিছোঁ। আপোনা হ'ব এই গুৰুগৃহৰ ভিতৰত যিমানজন আসনত উপবিষ্ট আছে সেই সকলটো তৰিলেই হৰিগুণ কথা শুনি জন্মে জন্মান্তৰে কৰি অহা আমি প্ৰাৰব্ধত কিছুমান পাপ আৰু পুণ্যৰ টোপোলা লৈ আহিছোঁ। আই সমস্ত বাপ সমস্ত আপুনি সদায় ঘৰখনত হাঁহি থাকিব পাৰেনে? নোৱাৰে। প্ৰমাণ মই আপুনি সকলোৱে বিচাৰ কৰিব। সদায় আমাৰ আনন্দ লাগি নাথাকে, কেতিয়াবা হাঁহি থাকোঁ, 10 দিন হাঁহি থাকিলোতো থাকিলোঁ, বানাস দিয়াৰ কেইদিন একদম পুৰা হাসি। आसिन मासे रेमिनी दुर्गा पूजा में ले দিব 4 টকা বানাস বাজাৰ মে 10,000 12,000 টকাটো লৈ বোনাছটো লৈ যেতিয়া এগৰাকী ঘৰ সোমাই গ'ল হৈ গ'ল বাপজনৰ বাপৰে বাপ। ভৰি সেইদিনাৰ পৰা পাক খাবলৈ আৰম্ভ যে কৰিব, যেতিয়ালৈকে বোনাছৰ 15,000 শেষ নহয় তেতিয়ালৈকে ভৰি ফিট নহয়। মিছা নেকি? মই মাহলি আদিবাসী হয় নে নহয়? মই জানো, মোৰ অঞ্চলবিলাকৰ কথা মই জানো, ভালদৰে জানি আছো। এই জীৱসমূহক উদ্ধাৰ কৰিব যদি নোৱাৰে এইবাৰ ভাগৱতে, তেতিয়া জানিব আকৌ পুনৰ 84 লাখলৈ যাবৰ কাৰণে ৰেডি থাকক, ৰেডি থাকক। গনটো ৰেডি 84 লাখ জুনিলে। কিয় জানেনে? ইমান ইম্পৰ্টেণ্ট বিষয় এইবিলাক। মই যদি নাহিলোঁ হয় তাঁতি বাপে এইখিনি কথা ক'লে হয়, তাঁতি বাপে কিজানিবা এইবিলাক কথা কৈ গৈছে, মোৰ ৰিপিটে হৈছে কিজানি। এইখিনি কথাই অতি দৰকাৰী কথা। ভাগৱতখন পুৰাণৰ সূৰ্য শাস্ত্ৰ ইয়াৰ তত্ত্ব জানি কোনেও শেষ কৰিব নোৱাৰে। প্ৰথম স্কন্ধত ক'লে, মই ভাগৱতলৈ যোৱা নাই সেইটো কাৰণে নহয়, যাম এতিয়া লাহে লাহে, কাৰণ তাত প্ৰহ্লাদ আছে। প্ৰহ্লাদ মানে ভক্তি। চাব, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্বক জানে যেই সেইজন শুদ্ধভাৱে লৈলে যিটো হৰিত হৰণ, শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত হৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল যাৰা মন। আমাৰ যে মনুষ্য শৰীৰটোত মন নামৰ এটা ইন্দ্ৰিয় আছে। বাকীখিনি আপোনালোকে ছায়েন্স পঢ়িছে, আৰ্টছ পঢ়িছে, বহুত পঢ়িছে, ময়ো পঢ়িছোঁ, এইবিলাক চব জানি আছে, ৰিপিট নকৰোঁ। মন নামৰ এটা ইন্দ্ৰিয় আছে, কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয় এনেকৈ কৰি 6টা চক্ৰ ঘূৰি আছে অখৰ্ণিকে। মই যেতিয়া কথাখিনি কৈ আছোঁ জানেনে কি হৈ আছে ঘটনাটো? ঘটনাটো কি হৈ আছে কওকচোন, আপোনালোকে পাৰিব যদি, পাৰে যদি কওক। আমাৰ শৰীৰত 6টা চক্ৰ আছে। এই বাকেন্দ্ৰীয় চক্ৰ যি ভাগ গলত আছে, যিটো এই কণ্ঠ দেশত আছে যি ভাগ চক্ৰ, সেই চক্ৰটো পুৰা স্পীডত ঘূৰি আছে। সেই চক্ৰটো পুৰা স্পীডত ঘূৰি আছে আৰু ভূৰ্ব মধ্যে 2টা চেলাউৰিৰ মাজত এটা চক্ৰ ঘূৰি আছে। সেই চক্ৰটো ঘূৰি থাকে খালি। আপোনাৰ হ'বৰো পাচাব পায়খানা লাগিব সময়ত, মোৰো লাগিব। আপোনাক হ'বকো পিয়া লাগিব, মোৰো পিয়া লাগিব, ভোকো সময়মতে লাগিব। 6টা চক্ৰ একেবাৰে লিংগ দেহত, একদম সহজ ভাষা কৈছোঁ বুজিবৰ কাৰণে, লিংগ দেহত স্বাধিষ্ঠান চক্ৰ, মূল দ্বাৰত, গুহ্যদ্বাৰত মূলাধাৰ চক্ৰ, তাৰ 8 আঙুলৰ ওপৰত মণিপুৰ চক্ৰ নাভি, হৃদয়ত স্বাধিষ্ঠান চক্ৰ, বাওঁ চাইডে অষ্টদল পদ্ম, মণিকৰ্ণিকাত ভগৱন্ত বিষ্ণু এনেকৈ ৰৈ আছে। এতিয়া চবৰে ৰৈ আছে, সন্দেহ কৰিব নালাগে। মণিকৰ্ণিকাত এনেকৈ ভগৱন্ত ৰৈ আছে। সেই চক্ৰটোৰ নাম হৈছে অনাহত চক্ৰ। ডুক 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 কৰি থাকিব বাওঁ চাইডে। যদি ডুক ডুক বন্ধ হৈছে জানিব ইয়াত নাথাকে। ক'ত যাব সেইটো মই নকওঁ, বেয়া বুজাব। তাৰ পাছত ওপৰত 8 আঙুলৰ ওপৰত চক্ৰ এটা ঘূৰি আছে, পুৰা বাকেন্দ্ৰীয় চক্ৰ কণ্ঠ দেশত। এই চক্ৰটো স্পীডত ঘূৰিলে স্পীডত কথাখিনি ওলাব, লাহে লাহে ঘূৰিলে শ্ল' ওলাব। আৰু পাহৰি যাব যদি ভূব মধ্যে থকা এইটো আজ্ঞা চক্ৰ বুলি কয়। 2 চেলাউৰি, মিডল অফ দ্য আইব্ৰু, 2টা চেলাউৰিৰ মাজত যিটো চক্ৰ আছে এইটো আজ্ঞা চক্ৰ। তেওঁ স্মৰণ কৰাই থাকিব, নহ'লে ইয়াত বহি থাকিলেও ক'ব নোৱাৰে, মুখস্থ থকাকেইটাও চব পাহৰি থাকিব, প্ৰমাণ কৰিব পাৰে। তাৰ পাছত শৰীৰটো দিলে, ইয়াত এটা ইন্দ্ৰিয় দিলে, মন নামৰ বৰ ডেঞ্জাৰ এটা ইন্দ্ৰিয় দিলে। এই মনটোক চিনি লওক এতিয়া পাৰিলে, আমি পাছলৈও ক'ম, এতিয়া কৈ দিছোঁ অকণমান বাৰু। এই মন নামৰ ইন্দ্ৰিয়টো বিৰাট খাতাৰনাক, ডেঞ্জাৰ। 33,000 ভল্টতকৈও এইটো বিৰাট ডেঞ্জাৰ, মনত ৰাখিব। মন নামৰ ইন্দ্ৰিয়টোৰ কাৰণেই আজি গগৈয়ে বৰাৰ লগত, বৰাই ফুকনৰ লগত, মাহলিয়ে গোৱালাৰ লগত, গোৱালাই তাঁতীৰ লগত, তাঁতীয়ে ৰবি দাসৰ লগত, ৰবি দাসে বাৰাইক লগত, বাৰাইকে মাঝিৰ লগত,
এই যে মিলিব পৰা নাই, আমি এক মুঠা হৈ যে থাকিব পৰা নাই, একত্ৰিত যদি হ'ব পৰা নাই, একতাৰ ৰুলেৰে বান্ধ খাই থাকিব পৰা নাই, কিহৰ কাৰণে জানেনে? এই মন নামৰ এটা বিৰাট ডেঞ্জাৰ আৰু চতুৰ ইন্দ্ৰিয় আমাৰ লগত আছে। এই মন নামৰ ইন্দ্ৰিয়টোক দূষিত কৰি ৰাখিছে কি জানেনে? দুটা লেতেৰা চামনি আছে, দুটা বাকলিয়ে দুটা ঢাকনে মনটোক ঢাকি ৰাখিছে। মন নামৰ ইন্দ্ৰিয়টো ইমান দুৰ্জয় বলি, তাত আকৌ দুটা ঢাকনি লগ লাগিছে, দুইফালৰ পৰা দুটা ঢাকনিয়ে চেপি ৰাখিছে। এটা হৈছে মায়ামল, এটা হৈছে মায়াৰ ঢাকনি, এটা হৈছে আপোনাৰ কলিৰ ঢাকনি, যিটো দুৰ্ঘুৰ কলি যে আমি কৈ থাকোঁ, দুৰ্ঘুৰ সত্য, দুৰ্ঘুৰ তেতা, দুৰ্ঘুৰ দাপৰ বুলি যে আমি নকওঁ, দুৰ্ঘুৰ কলি কেলে কৈ থাকোঁ জানেনে? কলিটো ডেঞ্জাৰ, দুৰ্ঘুৰ কলি যুগৰ কাৰণে কলিটো ডেঞ্জাৰ, কলি যুগৰ কাৰণে কলিটো ডেঞ্জাৰ কাৰণে আমি দুৰ্ঘুৰ কলি বুলি কোৱা যায়। এতিয়া চাব মনটো কেনেকৈ দূষিত হৈ আছে। এই মনটোৰ যোগেদি আমাৰ গোটেই কৰ্মেন্দ্ৰিয়, জ্ঞানেন্দ্ৰিয়, চৰ্ম আদি কৰি যিমানখিনি কৰ্মেন্দ্ৰিয়, চকু নাক কাণ মুখ আদি যিমানখিনি ইন্দ্ৰিয়বৰ্গ আছে, মনটোৰ দ্বাৰা পৰিচালিত হৈ আছে। আমি দৃষ্টান্ত সহিত উদাহৰণ, অযতে ক ইন্দ্ৰিয় গণ অমনৰে অধীন, অমনৰেহে আজ্ঞা পালি থাকে ৰাতি দিন। আপুনি মাক বাপেকৰ কথা আপুনি মই কিমান মানি চলো নচলো এইটো আপুনি মই সকলোৱে জানো। দাদাৰ কথা কিমান মই ভায়েক হিচাপে মানি চলো, কেইঘণ্টা দাদাক অনুকৰণ কৰি দাদাৰ আদৰ্শেৰে মানি চলো, দাদাৰ হাক বচন, পিতৃ মাতৃৰ হাক বচন, গুৰুজনাৰ হাক বচন, জ্যেষ্ঠজনৰ হাক বচন, বৰ পিতাইৰ হাক বচন, খুৰা দদাইদেউৰ হাক বচন, গাঁওখনৰ জ্যেষ্ঠ নাগৰিকৰ হাক বচন, জ্যেষ্ঠজনৰ হাক বচন, বন্ধুৰ হাক বচন, আত্মীয়ৰ হাক বচন কিমান মানি চলো আপুনি আৰু মই নিজে নিজে চিন্তা কৰক। কিন্তু মন নামৰ ইন্দ্ৰিয়টোৰ নিৰ্দেশ, মন নামৰ ইন্দ্ৰিয়টোৱে দেখুৱাই দিয়া সিদ্ধান্ত মতে আমাৰ গোটেই ইন্দ্ৰিয়বৰ্গ কাম কৰি থাকে। মন যেনি যাবলৈ ক'ব তেনি ইন্দ্ৰিয়বৰ্গ যাব। মনটোৱে যদি কয় হাতখনেদি আমটো ধৰ, আম ধৰিব, আমটো দুফাল কৰ, অমিতাটো দুফাল কৰ, মনটোৱে যি ইংগিত দিব সেইমতে ইন্দ্ৰিয়বৰ্গই কাম কৰি থাকিব। এটা কাহিনী আছে, নকওঁ দেৰি হ'ব। এই ইন্দ্ৰিয়বৰ্গ মনৰ অধীন হৈ মনৰ মতেহে চলি থাকে ইন্দ্ৰিয়বিলাকে। সেইটো কাৰণে কি হৈছে জানেনে? এই দৃষ্টান্তটোত কোৱা হৈছে যে যতেক ইন্দ্ৰিয়গণ মনেৰে অধীন, মনৰেহে আজ্ঞা পালি থাকে ৰাতি দিন, মনে পাপ পুণ্য জানা মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক। এই মনটোৱে কৈ আছে ইহঁতৰ ঘৰলৈ নাযাবি, এওঁলোকৰ ঘৰলৈ নাযাবি, এওঁলোকৰ ঘৰলৈ গলেও কিন্তু নাখাবি, খালেও কিন্তু দুনাই দুনাই সদায় গৈ থাকিব নালাগে। কেনিবাকে যদি এদিন যাবলগীয়া হয় দুনাই কিন্তু নাযাবি। এই সকলো মানুহেই, কিন্তু মানুহ হ'লেও এইসকলৰ হাতে আমি খোৱাটো নিষেধ। যদি কেনিবাকে খুৱাও তেতিয়া নিজৰ গুৰুক কৃষ্ণক স্মৰণ কৰি, কৃষ্ণক অৰ্পণ কৰি খাবা। এই সকলোবিলাক কোনে কৰি আছে জানেনে? গোটেই গণ্ডগোলটো মানে লগাই আছে আমাৰ মনটোৱে। এই মন নামৰ ইন্দ্ৰিয়টোৱেই গোটেই খেলি মেলিবিলাক লগাই আছে। ইয়াত এটা আছে কলিমল আৰু এফালে আছে মায়ামল। আই সমস্ত বাপ সমস্ত, বিৰাট ডেঞ্জাৰ কথা এইটো জানি